নমস্কাৰ বন্ধু বান্ধৱীসকল, গৰম হ'লেওতো খাবলৈ আশা এৰিব নোৱাৰি। সেইবাবে আজি বনাব লৈছোঁ পোলাও। তেলতে কাজু বাদাম, পিঁয়াজ, গোটা গৰম মছলা, গোটা জিৰা, গাজৰ ৰুকি পেলাই দি আৰু তাতে জহা চাউল দি পেলাই ভালদৰে ভাজি পানী দি পেলাই কুকাৰটো বহাই দিলোঁ আৰু ইফালে চিকেনখিনি বনাই লওঁ। এজ ইউজুৱেল পিঁয়াজ আৰু তেজপাত তেলত দিলোঁ, লগতে জলকীয়া, আদা, নহৰু, পিঁয়াজৰ এটা পেষ্ট বনাই দি দিলোঁ আৰু এয়া চিকেন আৰু আলু। মই চিকেনখিনি কেতিয়াও আগৰ পৰা এনেকৈ মেৰিনেট কৰি নথওঁ, অৱশ্যে দৈ দি বনালে বেলেগ কথা। আৰু সেইখিনি ভালদৰে ভাজি লৈ এটা ডাঙৰ আকাৰৰ বিলাহী গ্ৰেট কৰি দি দিলোঁ। মাংসখিনি ধুনীয়াকৈ ভজা হৈ গৈছে, গৰম পানী দি ধুনীয়াকৈ উতলাই লৈ ল'লোঁ। মোৰ চিকেন পোলাও ৰেডি। এয়া পোলাও বাঢ়ি লৈছোঁ ধুনীয়াকৈ কাঁহীখনতে আৰু লৈ লৈছোঁ চিকেন। কেনেকুৱা দেখিছে বাৰু চিকেন পোলাওখিনি? নিশ্চয় ভাল হৈছে। অতি সহজতে বনাব পৰা ৰেচিপি হয়।